যা পোৱালি, তই যেতিয়া ইমান টিকাব কৰিছ কেতিয়াবা এৰি দিলোঁ, কিন্তু মনত ৰাখিবি নেক্সট টাইম যাতে তোক মই নেঞ্চিৰ কাষত দেখা নাপাওঁ। অ' ৰাহুলা, এয়া চাওক মই কাণত ধৰিছোঁ, মই আৰু কোনো দিনাখনে নেঞ্চিৰ কাষলৈ নাযাওঁ। কাষলৈ যোৱাটো দূৰৰে কথা, তাইক মই মুখলৈও নাচাওঁ। গুড। আৰু এটা কথা, তোৰ লগৰ যিমানবোৰ ল'ৰা আছে নহয় সকলোকে কৈ দিবি কোনেও যাতে নেঞ্চিৰ মুখলৈ চাবলৈ সাহস নকৰে। অ' বাবলি, ফুকন ছাৰে যে দিছিলে এছাইনমেণ্টখিনি তাৰ যে মই এটা বুজি পোৱা নাই, তই বাৰু গোটেইখিনি কৰিলি নেকি? আচলতে এনেকৈ তই কথাটো সুধিছ দেই, তইনো কোনদিনাখন মোক সেই এছাইনমেণ্ট সময়মতে জমা দিয়া দেখিছহে? মই দেখোন এছাইনমেণ্ট জমা দিয়াৰ দুদিন আগতহে যেনে তেনে কমপ্লিট কৰিব পাৰোঁ। এইবাৰো কৰা নাই, এটাও চোৱাই নাই, মেলিয়ে যোৱা নাই মই। তাকেহে পাই, কিনো কৰোঁ জানো পাই, মই বাৰু বাকীখিনি কৰিলোঁ, কিন্তু এটা একেবাৰে বুজি পোৱা নাই। তই যে বুজি পোৱা নাই সেইটোতহে মই আচৰিত হৈছোঁ। বাৰু সেইটো ছাৰ ৰিয়ান আহিছে, তই ৰিয়ানক সুধিছাচোন বাৰু। অ' ৰিয়ান, অকণমান ৰ'বাচোন, এইফালে মোৰ কথা এটা শুনি যোৱা। অ' নেঞ্চি, আই এম ৰিয়েলি ভেৰি চৰি, কিন্তু মই তোমাৰ লগত কথা পাতিব নোৱাৰোঁ দেই। কি হৈছে তোমাৰ ৰিয়ান, কিয় মোৰ লগত তেনেকুৱা বিহেভ কৰিছা তুমি? মই তোমাক কেৱল এছাইনমেণ্টৰ কথা এটা সুধিম বুলিহে ৰখাইছিলোঁ। চোৱা নেঞ্চি, মোৰ এতিয়ালৈকে একো হোৱা নাই, কিন্তু তোমাৰ লগত যদি মই এনেদৰে কথা পাতি থাকোঁ, মোৰ যে কিবা এটা হ'বতো খাটাং। আৰু তোমাৰ লগত কথা পাতি মই বিশ্বৰ দৰে আধামৰা হ'ব নোৱাৰোঁ দেই। তুমি এইবোৰ কি কথা কৈছা ৰিয়ান? মোৰ লগত কথা পাতিলে তোমাক কোনে পিটিব? তুমি কি সঁচাকৈ একো নাজানা? তোমাৰ লগত যে সেইদিনাখন বিশ্বৰ কথা পাতিছিলে, সেইকাৰণে ৰাহুলে তাক কিমান পিটিলে। তোমাৰ বয়ফ্ৰেণ্ডে চবকে কৈ দিছে যদি তোমাৰ লগত কোনোবাই কথা পাতে বা তোমাক কোনোবাই জোকায়, তেতিয়া সেই মানুহজনক সি মাৰি পেলাব। তুমি বেয়া নাপাবা প্লিজ, কিন্তু মই তোমাৰ ওচৰত এতিয়া 1 মিনিট থাকিব নোৱাৰোঁ। দেখিছে বাবলি, ৰাহুলে মোৰ লগত কিমান বেয়া কৰিছে। সি বাৰু ইমানখিনি অসভ্যালি কেনেদৰে কৰিব পাৰে ক? পৰীক্ষালৈও বেছি দিন নাই আৰু মোৰ যদি এইবোৰ টেনশ্যন হৈ থাকে নহয়, এইবাৰ যে পৰীক্ষাত মই ফেইল কৰিম সেইটো খাটাং। কেনেকৈ বাৰু মই মোৰ মাৰ দেউতাৰ আশা পূৰণ কৰিম ক? এই ৰচোন নেঞ্চি, তই বৰ বেছিকৈ চিন্তা কৰিছ নেকি? চব ঠিক হৈ যাব ৰচোন। আৰু কি ঠিক হ'বলৈ বাকী আছে অ' বাবলি? সি দেখোন বহুত দূৰলৈকে গুণ্ডামি কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰে হ'লে দেখোন কলেজখনত কোনো এটাও মোৰ লগত ফ্ৰেণ্ডশ্বিপ নাৰাখিব। তই নহ'লে এটা কাম কৰ নেঞ্চি, তই প্ৰিন্সিপালক কথাটো কৈ দিয় নেকি বাৰু? তই জানো নাজানো বাবলি, সেই প্ৰিন্সিপালজন দেখোন তাৰ ভাগৰ মোমায়েক হয়। ক'তনো প্ৰিন্সিপালে মোৰ কথা বিশ্বাস কৰিব? ওলোটাই মোকহে সন্দেহ কৰিব। তই কথাটো ঠিকেই কৈছ বাৰু, কিন্তু এবাৰ ট্ৰাই কৰি চোৱাত কিহৰ আপত্তি আছে কচোন? কিজানি প্ৰিন্সিপাল ছাৰে তোৰ কথা বুজি পায়েই। হেৰি দেখিছানে সময় কিমান হ'ল? আমাৰ এই জধামূৰ্খটো এতিয়াও ঘৰ সোমাবহি হোৱা নাই, দেখিছানে? হ'ব দিয়ক, আপুনি তাত কিমান খং কৰি থাকে অ'? আহিব দিয়ক, ডেকা ল'ৰা, অকণমান দেৰি হ'বই। কিবা পাৰ্টি চাৰ্টি কৰিছে চাগে ফ্ৰেণ্ডছৰ লগত। এইবোৰ কথা কৈয়ে তুমি তাক মূৰৰ ওপৰত তুলি দিলা, বুজিছা নহয়? তাক তুমি এনেকৈ সৰুৱাই নহয় বহুত বেয়া কৰি পেলালা কিন্তু। অঁ দেউতা, ময়ো কিন্তু কৈ দিছোঁ, আমাৰ ঘৰৰ এটা ষ্টেটাছ আছে, সেইকাৰণে কৈছোঁ। প্ৰত্যেক দিনাখনে এনেকৈ গুণ্ডামি কৰাটো কিন্তু ভাল দেখা নাই মই দেই। তুমিও আকৌ আৰম্ভ হ'লানে? অঁ হমেই আকৌ, যিটো অশুদ্ধ কথা সেইটো মই মুখৰ আগত ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। আৰু তোমাৰ ভাইয়াৰ যিখিনি কান্দৰ কাষতে নহয় সেইখিনি তোমালোকে লাজ নাপাব পাৰা, কিন্তু মই পাওঁ, কাৰণ মোৰ এটা নাক আছে। কোনেনো ক'লে লাজ নাপাওঁ বুলিও? আমিও লাজ পাওঁ, কিন্তু কৰিবা কি? সেই আমাৰ নিজৰ ভাই, আৰু তাক বুজাই নোৱাৰিছোঁ যেতিয়া কি কৰিবা কোৱা? তাকতো আমি খেদি পঠাব নোৱাৰোঁ ঘৰখনৰ পৰা। হ'ব দিয়া বোৱাৰী, তাক মই বাৰু আৰু ভাল কৰিব যাবলৈ চেষ্টা কৰিম নহয় মা, আপুনি পাৰিব লাগিব। চাওকচোন এই ঘৰখনৰ কিমান এটা সন্মান আছে, আৰু মোৰ মা দেউতা সিহঁতৰ কিমান এটা সন্মান আছে। মই সিহঁতৰ আগত লাজ নাপাওঁ নেকি? ই ভাইকে প্ৰত্যেক দিনাখনে মদ খাই আহিব, ৰাস্তাত গুণ্ডামি কৰি আহিব, এইবোৰ কি ভাল লাগে নেকি? আৰু এটা কথা মই খাটাংকে কৈ দিছোঁ, যদি এনেকৈ চলি থাকে নহয়, হয়তো এখন ঘৰত সি থাকিব, নহয়তো মই থাকিম। তুমি কথাবোৰ বৰ বেছি বহুলা কৰি পেলাইছা আৰু ইমান ডাঙৰ নকৰিবাচোন কথাবোৰ। চাবাচোন তাৰ যেতিয়া বয়স হ'ব নহয়, সি নিজে বুজিব। এতিয়া সি এটা উতনোৱা ডেকা, সেইকাৰণে কি কৰিছে কি নকৰিছে সি তাৰ একো খেয়াল ৰখা নাই। চাবাচোন বয়স হোৱাৰ লগে লগে সি নিজে বুজি উঠিব। হ'ব দিয়া, তোমালোকে নিজৰ ভাইয়াৰ আৰু পুতেৰক বচোৱাৰ কিমান চেষ্টা কৰিব পাৰা কৰি থাকা। ৰ'বা নেঞ্চি, মোৰ তোমাৰ লগত কথা আছে। কিন্তু এটা গুণ্ডাৰ লগত মোৰ কোনো ধৰণৰ কথা থাকিব নোৱাৰে। বাবলি তুমি চোৱা, মই নেঞ্চিৰ লগত অকণমান অকলশৰে কথা পাতিব বিচাৰোঁ। তই ৰ নেঞ্চি, মই অকণমান আঁতৰি দিওঁ। মোক এই গুণ্ডাটোৰ ওচৰত অকলে থৈ ক'ত যাবলৈ ওলাইছ তই? হ'ব দে, চিন্তা নকৰিবি, বেছি দূৰলৈ নাযাওঁ, মই এই কাষতে থাকিম। আৰু সি যদি বেছি উৎপাত কৰে নহয়, তই চিঞৰি দিবি, চিঞৰি পেলাই মানুহ গোটাই দিবি, ময়ো মানুহক লৈ আহিম তেতিয়া। মই ওচৰতে আছোঁ দে নেঞ্চি, চিন্তা নকৰিবি। নেঞ্চি, তুমি মোৰ মনটোক আৰু কিমান কষ্ট দিবা কোৱা? কেতিয়া তুমি মোৰ মনটো বুজি পাবা? আৰু মই আপোনাক কিমান ক'ব লাগে ৰাহুল দা, যে আপোনাৰ প্ৰস্তাৱ মই মানি ল'ব নোৱাৰোঁ, কোনো পধ্যে নোৱাৰোঁ। কিমান আপুনি আৰু মোক অশান্তি কৰিব কওক? আৰু মই তোমাক কিমান ক'ব লাগে যে মই তোমাক কিমান ভাল পাওঁ, পকলা হৈ যাম তোমাৰ কাৰণে। কিয় বুজি নোপোৱা তুমি মোৰ মনটোক? ৰাহুল দা, এইবোৰ আপুনি কি কৰিছে? প্লিজ মোৰ হাতখন এৰি দিয়ক, নহ'লে কিন্তু মই এতিয়া চিঞৰি দিম। মোৰ হাতখন এৰি দিয়ক বুলি কৈছোঁ নহয়, এৰি দিয়ক। আগতে কোৱা, তুমি মোৰ প্ৰস্তাৱটো মানি ল'বা নে নোলোৱা? তুমি মোৰ প্ৰেমক একচেপ্ট কৰিবা নে নকৰা? আপুনি যে কৈছে মোক ভাল পায় বুলি, এয়া প্ৰকৃততে ভাল পোৱা নে জোৰ জবৰদস্তি? তুমি ইয়াক যি নাম দিব পাৰা নেঞ্চি, মোৰ কোনো আপত্তি নাই। কিন্তু এটা কথা মনত ৰাখিবা, অন্য কোনোৱেও যাতে তোমালৈ মূৰটো দি নাচায়। তুমি কেৱল মোৰ, অকল মোৰ হৈয়ে থাকিবা, আৰু যিকোনো প্ৰকাৰে এদিন মই তোমাক নিজৰ কৰিহে এৰিম। মোৰ হাতখন এৰি দিয়ক ৰাহুল দা, নহ'লে কিন্তু মই সঁচাকৈ চিঞৰি দিম এতিয়া। চিঞৰি মানুহ গোটাই দিম কিন্তু। মই বৰ দুখ পাইছোঁ, এৰি দিয়ক বুলি কৈছোঁ নহয়, এৰি দিয়ক। অঁ চৰি, তুমি দুখ পাইছা বুলি সঁচাকৈ মই ভবা নাছিলোঁ। প্লিজ ৰাহুল দা, মই আপোনাক কাবও কৰিছোঁ, প্লিজ মোক আৰু এনেকৈ অশান্তি নকৰিব। মোৰ উশাহ ল'বলৈও কষ্ট হৈছে, পৰীক্ষাটো ওচৰ চাপি আহিছে, আৰু মই একো পঢ়িব পৰা নাই কেৱল আপোনাৰ কাৰণে। মোৰ ওপৰত মোৰ মা দেউতাৰ বহুত ভৰসা আছে, বহুত আস্থা আছে, সেইবিলাক আপুনি ভাঙি নেপেলাব প্লিজ। মই কৈছোঁ নহয়, ইয়াৰ সমাধান তুমিয়ে উলিয়াব পাৰিবা। তুমি মোৰ প্ৰস্তাৱটো একচেপ্ট কৰি লোৱা, আৰু তাৰপাছত দেখিবা মই তোমাক অকণমান আমনিও নকৰোঁ, আৰু তুমি ভালকৈ পঢ়িবও পাৰিছা। আপুনি কথাবোৰ ক'লে বুজি নাপায় নেকি? নে বুজিবলৈ চেষ্টা নকৰে? অভদ্ৰামীৰো এটা সীমা থাকে। আপুনি কিন্তু সকলো সীমা চেৰাই গৈছে দেই ৰাহুল দা।
মই আপোনাক শেষবাৰৰ বাবে কৈছোঁ, আপুনি যদি মোৰ ৰাস্তাৰ পৰা আঁতৰি নিদিয়ে নহয়, মই কিন্তু প্ৰিন্সিপাল ছাৰক লগাই দিম মোৰ আপোনাৰ কথা। আৰু তুমি ভাবিছা প্ৰিন্সিপাল ছাৰে সবাই তোমাক বিশ্বাস কৰিব? তুমি নাজানা সেই প্ৰিন্সিপাল ছাৰজন যে মোৰ মামা হয়। মই যি কওঁ তেওঁ তাকেহে বিশ্বাস কৰিব। লাভ নাই নেন্সি, বুজিছা? লাভ নাই। তুমি যাৰে আগত লাগিলে যি নোকোৱা, কোনেও মোক একো কৰিব নোৱাৰে। সেইবাবে কৈছোঁ, ভালে ভালে মোৰ প্ৰস্তাৱটো মানি লোৱা। তাৰ বাহিৰে কিন্তু তোমাৰ আন উপায় নাই। নেন্সিয়ে বাৰু ৰাহুলৰ প্ৰেমৰ প্ৰস্তাৱটোক মানি ল'বনে? আগলৈ জানিবৰ বাবে চাই থাকক পিছৰ খণ্ডটি। আজিলৈ ধন্যবাদ।